বিজেপি চৰকাৰ গঠনৰ পিছতে মানৱতাৰ চৰম পৰাজয়। কালি টোপোলালৈ সীমান্তলৈ ঢপলিয়াইছে হাজাৰ হাজাৰ শ্ৰমিকে। শুভেন্দু অধিকাৰীৰ 3Dয়ে কঁপাইছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ। 3D নীতিৰ ভয়ংকৰ সন্ত্ৰাসত সীমান্তত হাজাৰ হাজাৰ জনৰ হাহাকাৰ। 3D নীতিৰ নিষ্ঠুৰ চিকাৰ হৈ দেশ ত্যাগৰ কাতৰ আৰ্তনাদ। পশ্চিমবংগৰ নতুন বিজেপি চৰকাৰে গ্ৰহণ কৰা কঠোৰ 3D নীতিয়ে ৰাজ্যখনৰ সীমান্ত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ডিপটেক্ট, ডিলিট, ডিপোৰ্ট চমুকৈ 3D নীতিয়ে ৰাজ্যখনৰ পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। নাগৰিকত্বৰ বৈধ নথিপত্ৰত নথকা হাজাৰ হাজাৰ লোক এতিয়া এক ভয়ংকৰ অনিশ্চয়তা আৰু শংকাৰ মাজত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে। ৰাজ্যজুৰি আৰম্ভ হোৱা চৰকাৰী দমন পীড়ন আৰু প্ৰতিখন জিলাত হোল্ডিং চেণ্টাৰ বা ডিটেনশ্যন চেণ্টাৰ স্থাপনৰ বাতৰিয়ে চৰম আতংকৰ সৃষ্টি কৰিছে। এই দমন পীড়নৰ পৰা হাত সাৰিবলৈ এতিয়া উত্তৰ 24 পৰগনাৰ হাকিমপুৰ সীমান্তত বহু লোকে ভিৰ কৰিছেহি। যিসকল লোকে বছৰৰ পিছত বছৰ ধৰি শ্ৰমিক বা দৈনিক মজুৰি কাম কৰি পশ্চিমবংগৰ অৰ্থনীতিত অৱদান আগবঢ়াইছিল, এতিয়া তেওঁলোকক চৰকাৰে অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰি খেদি পঠিয়াবলৈ উঠি পৰি লাগিছে। সাধাৰণ খাটি খোৱা অগণন লোকৰ মতে TMC চৰকাৰ থকা হ'লে তেওঁলোকে এই দিন দেখা নাপালেহেঁতেন। কিন্তু ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে তেওঁলোকৰ ভৰিৰ তলৰ মাটি এতিয়া খহি পৰিছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি যি জিৰ' টলাৰেন্স নীতি গ্ৰহণ কৰিছে, সেয়া এতিয়া মানৱতাক খৰ্ব কৰাৰো অভিযোগ উত্থাপিত হৈছে। মুখ্যমন্ত্ৰী অধিকাৰীয়ে তেওঁলোকক লৈ অতি বিতৰ্কিত মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী অধিকাৰীয়ে তেওঁলোকক কি সিহঁত আমাৰ জোৱাই নেকি বুলিও প্ৰশ্ন কৰিছে। মুখ্যমন্ত্ৰী অধিকাৰীৰ এই মন্তব্যই বিজেপি চৰকাৰৰ অমানৱীয় মানসিকতাক প্ৰতিফলিত কৰে বুলিও চৰ্চা চলিছে। প্ৰকাশিত বাতৰিৰ মতে বিশেষকৈ মালদা আৰু মুৰ্ছিদাবাদত ডিটেনশ্যন চেণ্টাৰসমূহ কাৰ্যকৰী হোৱাৰ লগে লগে শংকিত লোকসকলে নিশাৰ পৰাই সীমান্তৰ ফালে ঢাপলি মেলিছে। তেওঁলোকৰ ভয়, যদি নথি-পত্ৰৰ গণ্যালৈ হয়তো জেলৰ চাৰিবেৰৰ মাজত চিৰদিনৰ বাবে আবদ্ধ হৈ থাকিব লাগিব। শুভেন্দু অধিকাৰীৰ বিজেপি চৰকাৰৰ এয়া স্বাভাৱিক কথা, কিন্তু বাস্তৱত এয়া হৈছে এই পৰিয়ালসমূহৰ বাবে জীৱন মৰণৰ কথা। যিসকল লোকে ইমান দিনে অতি সামান্য মজুৰিত কাম কৰি আছিল, আজি তেওঁলোকে নিজৰ ভৱিষ্যতৰ কোনো নিশ্চয়তা নোহোৱাকৈ অনিশ্চিত সীমান্তলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি চলোৱা এই অভিযানত প্ৰকৃততে সাধাৰণ শ্ৰমিক শ্ৰেণীৰ মানুহবোৰেই বলি হৈছে। TMC দলে এতিয়া বিৰোধীৰ আসনত বহি কেৱল নিৰ্বাক দৰ্শক হৈ এই দৃশ্য চাবলৈ বাধ্য হৈছে, যিটোৱে ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক অস্থিৰতা আৰু অসহায়কতাকেই প্ৰমাণ কৰে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।